নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 27 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ। লোকসভাৰ 79খন আসনত NDAৰ জয়ত সন্দেহ প্ৰকাশ। জয়ৰ পাৰ্থক্যতেই চূড়ান্ত ভোটৰ সংখ্যা অধিক। ভয়ংকৰ তথ্য প্ৰকাশ পাইছে 2024ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনক লৈ। বুট ফৰ ডেমক্ৰেচি সংস্থাৰ প্ৰতিবেদনত লোকসভাৰ নিৰ্বাচনক লৈ ভয়ংকৰ তথ্য। 15 ৰাজ্যৰ 79খন আসনক লৈ সন্দেহ। ভোটদানৰ নিশা প্ৰকাশিত তথ্যক লৈ ভয়ংকৰ খেলিমেলি। সংস্থাৰ প্ৰতিবেদনত লোকসভাৰ ফলাফলক লৈ সন্দেহ প্ৰকাশ। 15 ৰাজ্যৰ 79খন আসনত NDAৰ জয়ক লৈ উত্থাপন হৈছে প্ৰশ্ন। ভোটদানৰ নিশা প্ৰকাশিত ভোটদানৰ তথ্য আৰু চূড়ান্ত ভোটদানৰ তথ্যৰ মাজত ব্যাপক পাৰ্থক্য। তাৰ পিছতে এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে এই তথ্য প্ৰকাশ পোৱাৰ পিছতেই। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ পৰা দিল্লীলৈ হ'ব পোনপটীয়া বিমান সেৱা। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ দাবী মানি ল'লে কেন্দ্ৰীয় চৰকাৰে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ দাবী মানিলে মোদী চৰকাৰে। বিৰোধী উপদলপতি গৌৰৱ গগৈৰ দাবী পূৰণ কৰিলে নৰেন্দ্ৰ মোদীৰ চৰকাৰে। অন্ত পৰিল যোৰহাটবাসীৰ দীৰ্ঘদিনীয়া সমস্যা। যোৰহাটৰ সাংসদ হিচাপে গৌৰৱ গগৈৰ প্ৰথমটো সফলতা। যোৰহাটৰ পৰা দিল্লীলৈ হ'ব পোনপটীয়া বিমান সেৱা। যোৰহাটৰ পৰা দিল্লীলৈ এই সেৱা পাব যোৰহাটবাসীয়ে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন ৰায়ডুৰ আনুষ্ঠানিক ঘোষণা। যোৰহাট আৰু নতুন দিল্লীৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। উড়ান 5.0ৰ অধীনত হ'ব এই সেৱা লাভ কৰিব যোৰহাটবাসীয়ে। স্পাইজেটৰ অৰ্পণ কৰা হৈছে এই দায়িত্ব। গৌৰৱ গগৈৰ বৃহৎ সফলতা। 189জনীয়া যাত্ৰী পৰিবাহী বিমানযোগে অক্টোবৰ মাহৰ পৰা প্ৰতি সপ্তাহত 7খন বিমানেৰে সেৱা আগবঢ়াব এই সংস্থাটোৱে। গৌৰৱ গগৈৰ দাবী মানি ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কাম বেছিকৈ কৰিবলগীয়া হোৱাৰ বাবে বিজেপিক ভোট নিদিলে একাংশ চৰকাৰী কৰ্মচাৰীয়ে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ চৰকাৰী কৰ্মচাৰীয়ে বিজেপিক ভোট নিদিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ হিমন্ত বিশ্ব শৰ্মাৰ। আমি কি ভুল কৰিলোঁ? একাংশ চৰকাৰী কৰ্মচাৰীয়ে বিজেপিক ভোট নিদিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ। কাম বেছিকৈ কৰিবলগীয়া হোৱাৰ বাবে বিজেপিক ভোট নিদিলে একাংশ চৰকাৰী কৰ্মচাৰীয়ে। বিজেপিৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। বিজেপিক ভোট নিদিয়া চাকৰিয়ালক বিজেপি কৰ্মীৰ দ্বাৰা 10খনকৈ গামোচা পিন্ধাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। আমাক ভোটৰ প্ৰয়োজন নাই। ভোট আহিব, ভোট যাব, ক্ষমতা থাকিব, ক্ষমতা যাব। আমাক বিকাশহে লাগে। ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত কোনো ভোটৰ লেনদেন নাই। মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালে বেয়া পাই বিৰোধীয়ে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ বিৰোধী দলসমূহক লৈ কটাক্ষ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ড্ৰাগছৰ বিৰুদ্ধে অসমত অভিযান চলালে বেয়া পাই হেনো বিৰোধী দলে। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালেই বেয়া পাই কংগ্ৰেছ দলে। কঠোৰ অভিযান চলালে বিৰোধীয়ে হুলস্থুল কৰি ফুৰে। মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ড্ৰাগছৰ বিৰুদ্ধে পুলিচ কঠোৰতকৈ কঠোৰ হ'বই লাগিব ৰাজ্যত। কিন্তু সেয়া বেয়া পাই বিৰোধীয়ে। কাম ৰখাই দিয়ে বিৰোধী দলসমূহে। ড্ৰাগছ বিৰোধী আইনৰ জৰিয়তে গ'লে সময় লাগে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত আমি অহৰহভাৱে যুদ্ধ এখন চলাই গৈছোঁ ৰাজ্যত। কিন্তু এই সকলোৰে ঊৰ্ধত আমি অসমৰ হিতৰ বাবে সকলো ক্ষেত্ৰতে যুদ্ধকালীন ক্ষিপ্ৰতা আৰু মনোভাৱেৰে কাম কৰি যাম। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ। গৰমে ভংগ কৰিছে পূৰ্বৰ সকলো ধৰণৰ অভিলেখ। আজিও উৎকট গৰমে দহিলে ৰাজ্যবাসীক। অসমত যথেষ্ট প্ৰভাৱ পৰিছে গ্ৰীষ্ম প্ৰৱাহৰ। উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমতো যথেষ্ট পৰিমাণৰ প্ৰভাৱ পৰিছে গৰমৰ। গৰমে ভংগ কৰিছে পূৰ্বৰ সকলো ধৰণৰ অভিলেখ। আজিও প্ৰচণ্ড গৰমে দহিল অসমবাসীক।
তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাইছে ৰাজ্যত শুক্ৰবাৰৰ দিনটোত মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৮ ডিগ্ৰী চেলছিয়াছ ৩৮ ডিগ্ৰী তাপমাত্ৰা বিপৰীতে গৰমৰ অনুভৱ হৈছেগৈ ৫০ ডিগ্ৰী চেলছিয়াছ ৰাজ্যৰ ভিন্ন প্ৰান্ততো বৃদ্ধি গৰমৰ প্ৰকোপ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তাপমাত্ৰাই চুইছেগৈ ৪০ ডিগ্ৰী চেলছিয়াছৰ ঘৰ অত্যাধিক গৰম অব্যাহত থাকিব আগন্তুক দুদিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী ৪৮ ঘণ্টাত তাপমাত্ৰা অধিক বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা ধাৰ্য কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী গৰমক লৈ আৰু আনফালে উৎকট গৰমৰ বাবে যোৰহাটত এগৰাকী মহিলাৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে যোৰহাটৰ ধেনুচোচা অঞ্চলত এই শোকাবহ ঘটনা সংঘটিত হৈছে শুক্ৰবাৰৰ দিনটোত যথেষ্ট তাপমাত্ৰা বৃদ্ধি পাইছিল আৰু আজিৰ দিনটোতো ৰাজ্যত অধিক তাপমাত্ৰা বৃদ্ধি পাইছে যাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই দিবলৈ আন এটা অতিকৈ জৰুৰী খবৰ সাৱধান অৱসৰ বিনোদনৰ বাবে শ্বিলং চেৰাপুঞ্জী ডাউকিলৈ আপুনি যাব নোৱাৰিব এটা জৰুৰী খবৰ লৈ আহিছে এই মুহূৰ্তত যিসকল চেৰাপুঞ্জী ডাউকি বা শ্বিলঙত যাব বিচাৰিছে সেইসকল যাত্ৰীৰ বাবে অতিকৈ এটা জৰুৰী খবৰ সাৱধান অৱসৰ বিনোদনৰ বাবে শ্বিলং চেৰাপুঞ্জী ডাউকিলৈ যাব নোৱাৰিব আপুনি মেঘালয়ত বহিৰাজ্যৰ বাহন প্ৰৱেশত বাধা অসমৰ লগতে আন ৰাজ্যৰ বাহনৰ প্ৰৱেশত বাধা খাচী টেক্সি চালক সন্তাৰ স্থানীয় বাণিজ্যিক বাহনত উঠিছে মেঘালয় ফুৰাৰ চৰ্ত ৰাখিছে খাচী টেক্সি চালক সন্তাই গাড়ীৰ ভিতৰতে দীৰ্ঘ সময় ধৰি আবদ্ধ হৈ আছে কেইবা শতাধিক পৰ্যটক এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাই আছো অসমৰ টেক্সি চালকক হাৰাশাস্তি মেঘালয়ৰ টেক্সি চালক সন্তাৰ অসমত পঞ্জীকৃত বাহনৰ চলাচলত বাধা আৰোপ কৰিছে মেঘালয়ত খাচী টেক্সি চালক সন্তাক উভতি ধৰিছে অসমৰ চালকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি খাৰু পিন্ধি বহি থকা নাই অসমৰ চালকৰ ভাষ্য আপোনালোকৰ মেঘালয়তে সংগঠন আছে বুলি নাভাবিব অসমতো যথেষ্ট পৰিমাণৰ দল সংগঠন আছে আপোনালোকে সকলো সময়তে এনেকুৱা কৰি থাকে অসমলৈ অহাটো কঠিন হৈ পৰিব আপোনালোকৰ বাবে মেঘালয়ত অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰাৰ পিছতেই গৰজি উঠিছে অসমৰ গাড়ী চালকসকল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেঘালয়ত ইপিনে এই ঘটনাৰ ফলত মেঘালয় পৰ্যটন উদ্যোগত বৃহৎ লোকচানৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে শুক্ৰবাৰে মেঘালয়ত 30% হোটেলৰ বুকিং বাতিল হোৱা বুলি জানিব পৰা গৈছে আজি মেঘালয়ৰ হোটেলসমূহত 50% বুকিং বাতিলৰ সম্ভাৱনা আছে অসমৰ পৰ্যটকসকলক মেঘালয়ত হাৰাশাস্তিৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে অসমৰ টেক্সি চালকসকলে ইপিনে খানাপাৰাৰ পৰা মেঘালয়লৈ যাবলৈ ভয় খাইছে অসমৰ পৰ্যটকসকল দিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ যুদ্ধ জৰ্জৰ ইউক্ৰেনলৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইউক্ৰেনলৈ ৰাওনা হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগষ্ট মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী যাব ইউক্ৰেনলৈ যুদ্ধসদৃশ পৰিস্থিতি এতিয়াও ইউক্ৰেনৰ ৰাষ্ট্ৰপতিক নৰেন্দ্ৰ মোদীয়ে কৰিব সাক্ষাৎ ৰাছিয়া ইউক্ৰেনৰ যুদ্ধৰ মাজতে মোদীৰ ইউক্ৰেন ভ্ৰমণক লৈ বিশ্বজুৰি বিশেষ চৰ্চা শেহতীয়াকৈ দুদিনীয়া কাৰ্যসূচীৰে ৰাছিয়ালৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাছিয়া ইউক্ৰেনৰ যুদ্ধৰ পিছত নৰেন্দ্ৰ মোদী প্ৰথমবাৰলৈ যাব ইউক্ৰেনলৈ মোদীৰ এই ভ্ৰমণৰ পিছতেই দুই দেশৰ যুদ্ধ শেষ হ'ব বুলি আশা প্ৰকাশ কৰিছে 2022 চনৰ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়া ইউক্ৰেনৰ মাজত চলি আছে মহাযুদ্ধ যি যুদ্ধত সহস্ৰাধিক লোকে হেৰুৱাইছে প্ৰাণ আহত হৈছে বহু লোক যুদ্ধৰ জৰ্জৰ ইউক্ৰেনলৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী